সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ। আজি সোমবাৰ, শিৱ বাবাৰ ব্ৰত মোৰ, তাতে আকৌ জন্মাষ্টমীও, গতিকে মোৰ আজি ডাবল উদযাপন হ'ব। এয়া অকণমান ক্ষীৰ বনাবলৈ লৈছোঁ। খুব লৰালৰিয়ে হৈছে আৰু, কাৰণ দুজন মোৰ প্ৰিয় ভগৱানৰ পূজা আজি। শৰাইখনো সজাই আছোঁ, লগতে ক্ষীৰো বনাই আছোঁ। বৰ ভালকৈ পূজা কৰিব নাজানো, তথাপিও যিমানখিনি দেখি শিকিছোঁ। আজিকালি ইউটিউবত চাবলৈও সুবিধা, গতিকে তেনেকৈয়ে শিকি মেলি নিজে আৰু পূজা কৰিবলৈ চেষ্টা কৰিছোঁ। ভগৱানক অৱশ্যে মনৰ পৰা যদি চিন্তা কৰোঁ, তেওঁ নিশ্চয় সন্তুষ্ট হ'ব। এয়া ঘিউ চাকি এগছি তুলসীৰ তলত জ্বলালোঁ, খুবেই ভাল বোলে জন্মাষ্টমীৰ দিনা জ্বলালে। আৰু এয়া মই ৰুদ্ৰাভিষেক কৰোঁ সোমবাৰে মোৰ প্ৰিয় ভগৱান মহাদেৱৰ। প্ৰথমতে জল দি কৰোঁ, তাৰপিছতে গাখীৰ দিওঁ, দৈ, মৌ, ঘিউ আৰু অলপ চেনি দিয়া হয়। তাৰপিছত আকৌ পানী দি অভিষেক কৰা হয়। তাৰপিছত তেখেতক চন্দন ফুট দিওঁ আৰু অকণমান তিল ছটিয়াই দিওঁ। এয়াই হৈছে মোৰ সোমবাৰৰ পূজা। পূজা কৰিলে সঁচাকৈ মনটো খুব ভাল লাগে, যেন সকলো মনৰ আশা পূৰণ হৈ যাব সেনেকুৱা লাগে হঠাতে। আৰু এই ফুল ফল দি সকলোখিনি সজাই খুব মানে সন্তুষ্ট পোৱা যায়। ক'ৰবাত যদি মই পূজা কৰোঁতে ভুল হৈছে, শুধৰাই দিবলৈ অনুৰোধ কৰিলোঁ সকলোকে। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈলো দাহ কৰি, পহিলো হেৰা হৰণ। বেলেগ হাঁহি দেখোন আমাৰ ভকতৰ, একেবাৰে কৃষ্ণই বনি আহিছে হালধীয়া পিন্ধি। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু মই পূজা পাতল সামৰি এতিয়া দিনৰ ব্ৰতটো ভাঙিবলৈ লৈছোঁ। মই মোৰ নিৰামিষ আহাৰ গ্ৰহণ কৰিব লৈছোঁ। সকলোকে পুনৰ শুভেচ্ছা জনাইছোঁ। ভিডিঅ'টি চোৱাৰ কাৰণে অশেষ ধন্যবাদ।